নিযুত মইনা আঁচনি, মহাবিদ্যালয়ৰ নামভৰ্তি, এইবাৰ সভা সমিতিবিলাকত মই আৰু এটা কথা কৈছোঁ, ৰাইজে বহুত সমৰ্থন কৰিছে। কলেজত আমাৰ ফ্ৰী এডমিশ্যন আছে, কিন্তু ফ্ৰী এডমিশ্যন ল'বৰ বাবে গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট লাগে, মানুহে বহুত টকা খৰচ কৰিব লাগে। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালে হ'ল, তেওঁলোকে কাৰো পৰা চাৰ্টিফিকেট ল'ব নালাগে। এই সৰু কথাটো মই যেতিয়া গাঁৱত কৈছোঁ, ইলেক্ট্ৰিচিটিৰ দাম কমোৱাতকৈ এই কথাটোতহে গাঁৱৰ ৰাইজে বেছি হাত চাপৰি বজাইছে। তাৰ মানে কেতিয়াবা আমি সৰু বুলি ভাবি থকা কথাবিলাকে গাঁৱৰ মানুহৰ কাৰণে কিমান ডাঙৰ হৈ পৰে, তাক এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মই প্ৰত্যক্ষ কৰিছোঁ।